মহানগৰ আৰক্ষীৰ অমানসিক কাণ্ড কুবাই চিৰজীৱনৰ বাবে ঘূণীয়া কৰিলে পদপথৰ দোকানী মহানগৰ আৰক্ষীৰ প্ৰহাৰত চিৰজীৱনৰ বাবে বিকলংগ হ'ল বিজয় কলিতা আৰক্ষীৰ প্ৰহাৰত ঘূণীয়া হোৱা বিজয় কলিতা ধনৰ অভাৱত এতিয়া পৰি ৰৈছে চিকিৎসালয়ত এজন বিজয় কলিতা এতিয়া বিছনাখনেই একমাত্ৰ সংগী বিজয় কলিতাৰ বাবে নে বিজয় এতিয়া পদপথত দোকান দিব পাৰে নে এতিয়া বিজয়ে সম্ভালিব পাৰে বৃদ্ধ পিতৃ-মাতৃয়ে দৰিদ্ৰ ঘৰখন অভিযোগ অনুসৰি 2018 চনত পদপথত দোকান দিয়াৰ বাবে ভৰলু আৰক্ষীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছিল এইগৰাকী বিজয় কলিতাক কিন্তু সেই সময়ত সাময়িকভাৱে শাৰীৰিক অসুস্থতা আছিল যদিও ভিতৰি ঘূণীয়া হোৱাৰ বাবে লাহে লাহে বিজয় কলিতাৰ শৰীৰটো এতিয়া অৱশ হ'বলৈ লৈছে ফলত চিকিৎসালয়ৰ বিছনাত আশ্ৰয় ল'ব লগা হৈছে এইজন বিজয়ে আৰু এতিয়া লাহে লাহে সম্পূৰ্ণৰূপে বিকলংগ অৱস্থালৈ গৈ আছে বিজয় কলিতাৰ শৰীৰ আৰু জীৱন মহানগৰ আৰক্ষীৰ বৰ্বৰতাৰ বলি হোৱা বিজয় কলিতাৰ এতিয়া একমাত্ৰ সংগী চিকিৎসালয়ৰ এইখন বিছনা সমান্তৰালভাৱে অভাৱী ঘৰখন বিজয় কলিতাক চিকিৎসা কৰিব নোৱাৰি এতিয়া ৰাইজৰ পৰা সহায় বিচাৰিছে বৃদ্ধ পিতৃ-মাতৃয়ে বিজয় কলিতা ক'ত ঘৰ কটাহী লামবাৰী কি হৈছিলে ঘটনাটো কটাহী 2018তে মোৰ দোকান ফুটপাথৰ হয় চিকেন পকোৰা চাওমিন বিক্ৰী কৰোঁ মিনিষ্টাৰ আহি আছিল ৰাস্তা দি অহাৰ টাইমত পুলিচ আহিছে পুলিচে তাৰ দোকান উঠাব দিছে অলপ দেৰি হৈ গ'ল দেৰি হওঁতে পুলিচে পিছপথত মাৰিছিল পিছপথত মাৰাৰ কাৰণে মোৰ আজি এনেকুৱা অৱস্থা হৈছে মই পেৰালাইজ হৈ আছোঁ কেতিয়া মাৰিছিলে কিমান দিন আগতে 2018তে মাৰিছিলে তেতিয়াৰ পৰা পেৰালাইজ হৈ আছে হোৱা নাই মানে বেমাৰটো তেতিয়া মানে মই চিকিৎসা কৰা নাছিলোঁ সময়ত অলপ দুখ পাইছিলোঁ কিন্তু মই চিকিৎসা কৰা নাছিলোঁ পইচা পাতি এনেকুৱা নাছিল বেমাৰটো মাথাৰ পৰা আৰম্ভ হৈয়ে আছে আজিলৈ 6-8 বছৰ হ'ল আৰম্ভ হৈ আছে এতিয়া চিটি লাহে লাহে বাঢ়ি গৈছে মই মানে 2021 পৰা গম পাই আছোঁ বেমাৰটো হৈ আছে কিবা এটা হৈ আছে মই সেনেকৈ চিকিৎসা কৰা নাছিলোঁ ডক্তৰকো দেখা নাছিলোঁ আজি 3 বছৰৰ পৰা মানে মই একেবাৰে অৱস্থা বেয়া হৈ গৈছে এতিয়া ভাঙৰ মেডিকেলত দেখালোঁ তাতেও মানে কি চিটি স্কেন কৰিব দিয়া নাছিল সেই সময়ত এতিয়া এখন মেডিকেলত আহাতে চিটি স্কেন কৰিব দিওঁতে ধৰাত পৰি গ'ল মাথাৰ পৰা হৈ আছে এতিয়া এই মাথাত যে ডক্টৰে কৈছে তোমাৰ গলত কিবা দুখ পাইছিলা নেকি তেতিয়া মোৰ মনত পাইছিল পুলিচে একবাৰ মাৰিছিল পুলিচটো নামটো নাজানো কিন্তু ভৰলু থানা পুলিচ আছে সেইটো জানো 2018 চনতে মাৰিছিল বেমাৰটো মানে এতিয়া মানে একেবাৰে পেলাই হৈ গৈছে গোটেই বডিটোৱে গোটেই হাড়বোৰ কাম নাই মোৰ মা আছে দেউতা আছে ইয়াতে দেখভাল ইয়াতে কৰি আছে আজি মা দেউতা নাথাকিলে মই মৰি যাব লগা হ'ল সেইকাৰণে আপোনাৰ ডক্টৰে কৈছে আৰু যে গলত মাৰিছিল বাবে বা গলত জখম হোৱাৰ পৰা বুলি কৈছে মাৰা বুলিতো নাজানে ডক্টৰে নাজানে নহয় মই জানো মাৰা বুলি সেইকাৰণে মই এতিয়া মানে চৰকাৰৰ পৰা অলপ সাহায্য বিচাৰিছিলোঁ আৰু মোৰ মা আৰু দেউতা আছে দুটা বুঢ়া আৰু মানে চিন্তা মই মানে কামাই কৰি খোৱা মানুহ দেউতা আৰু মাক বেলেগ কোনো নাই সেনেকুৱা এতিয়া পুলিচটোৰ ওপৰত কিবা একশ্যন বিচাৰিছে মই এনেকুৱাতো মই বিচৰা নাই কিয় কোনো প্ৰুফ নাই মই পুলিচৰ পৰা একশ্যনো বিচৰা নাই এতিয়া মই সেইখিনি মই খালি সুস্থ হোৱাটো বিচাৰিছোঁ সহায় এটা বিচাৰিছোঁ মোৰ নাম হৈছে বিজয় কলিতা আৰু মোৰ সৰু ল'ৰা কি হৈছিলে ঘটনাটো গম পাই ঘটনাটোতো শুনিছে শুনি কি কৰাকৈ পুলিচে মাৰিছিল বাবে এতিয়া মানে তাৰ অৱস্থা আজি 3 বছৰটো এনেকৈ বিচনাত পৰি আছে লাষ্টত মই ইয়াতে লৈ আহিলোঁ ৰাইজৰ ফালৰ পৰা কি বিচাৰে এতিয়া ৰাইজৰ ফালৰ পৰা অলপ মুখ্যমন্ত্ৰী মহোদয়ক কি ক'ব বিচাৰে মুখ্যমন্ত্ৰী মহোদয়ক তাকেই কওঁ তাকেই ক'ব বিচাৰিছোঁ তেখেতে এতিয়া অলপ ইহৰ পৰা সহায় সহযোগ কৰে অসমৰ ৰাইজৰ পৰা কি বিচাৰিছে অসমৰ ৰাইজৰ পৰা যদি কোনোবাই কিবা দয়া কৰি কিবা অলপ দেৰি আৰোগ্যৰ বাবে এই মই ৰাইজৰ আপোনাৰ ফোন নম্বৰ কিবা আছে নেকি আছে ফোন নম্বৰটো কৈ দিয়ক 882224882255 এইটো নম্বৰত কোনোবাই যদি সহযোগিতা কৰে 2 টকা আপোনাৰ ধন্য হ'ব এতিয়া মাকৰো আছে আৰু যাতে একাউণ্টত আছে তাতো দিব পাৰে
মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট অসম লাইভ 24